Good morning, student. Welcome to the class. Excuse me. So, today I'll be discussing the second part of the chapter solid state. In the last class, we have already discussed about uh, the nature of different types of solids. Okay. So, in this chapter, in this class, we'll discuss the structure of solid, the inner structure of solid. Okay, and before starting the class, let me discuss some questions of the first part. Okay, so basically two types of question may come from this part. They classify the following solids, whether they are amorphous or crystalline, or sometimes you may be asked to identify the solid on the basis of the intermolecular forces of attraction. That means whether it is a molecular solid or ionic solid or covalent solid, etc. So let me discuss some uh, questions from the first part. So প্ৰথম কুৱেশ্যনটো ইয়াত আহিছে যে ক্লাছিফাই দ্য ফলোইং প্ৰথম মই এইটো okay, these are some in-text question. So classify the following as amorphous or crystalline solids. Now see how we can be able to know that which one is amorphous solid and which one is crystalline solid. So all the salt-like substance and all the ionic salts are generally crystalline. Okay, so most of the salt, all salt বুলি কোৱা নাই, most of the salts are crystalline in nature. আৰু যিবিলাক কিছুমান অৰ্গেনিক কম্পাউণ্ড যিবিলাক অলপ দেখিবলৈ সল্ট লাইক, যিবিলাক চকুৰে দেখিলে তোমালোকৰ অলপ সল্ট লাইক যেন দেখা, তো তেনেকুৱা ধৰণৰ বস্তুবিলাকক আমি কি বুলি কওঁ, ক্ৰিষ্টেলাইন বুলি কওঁ। আৰু এমৰফাছ কোনবিলাকত, যিবিলাক আমাৰ পাউডাৰ টাইপৰ থাকে সেইবিলাককতো আমি এমৰফাছ বুলি কওঁ। আৰু নৰ্মেলি ইউজুৱেলি যিবিলাক আমাৰ পলিমাৰ আছে আৰু যিবিলাক গ্লাছ আছে, যিবিলাক অৰ্গেনিক কম্পাউণ্ডছ আছে মেক্সিমাম, সিহঁতি কি হয় নৰ্মেলি আমাৰ এমৰফাছ ছাবষ্টেঞ্চ। ফৰ এক্সাম্পল তোমালোকে যদি চোৱা, এতিয়া যদি আমি যদি কওঁ ধৰা ইয়াত আমাৰ দিছে কিছুমান যেনেকৈ ধৰা বেনজয়িক এচিড, ঠিক আছে, বেনজয়িক এচিড। বেনজয়িক এচিডটো ক্ৰিষ্টেলাইন হ'বনে এমৰফাছ? বেনজয়িক এচিড যদি তুমি চোৱা ফিজিকেলি, যদি তুমি অবজাৰ্ভ কৰোঁতে দেখিবা ইট উইল বি লাইক ইট উইল হেভ এ সল্ট লাইক ষ্ট্ৰাকচাৰ, মানে সল্টৰ নিচিনা গুৰি গুৰি হয়। তো সেইকাৰণে বেনজয়িক এচিডটো কি হয় আমাৰ, ইয়াক আমি ক্ৰিষ্টেলাইন ছাবষ্টেঞ্চ হিচাপে কওঁ, ক্ৰিষ্টেলাইন। Potassium nitrate, it is also a one type of salt, so definitely it will be crystalline solid. Okay, so copper, it will also be crystalline. Okay, so then naphthalene, it is also crystalline solid. আৰু যিবিলাক নৰ্মেলি পলিমাৰ ছাবষ্টেঞ্চবিলাক নৰ্মেলি কি হয় এমৰফাছ হয়, পলিমাৰ হওক গ্লাছ হওক, এইবিলাক সাধাৰণতে কি হয় এমৰফাছ হয়। পলিমাৰ মানে যেনেকৈ টেফলন ইজ ওৱান টাইপ অফ পলিমাৰ, চেলফিন, পলিভিনাইল ক্লৰাইড, PVC, আমি যোনবিলাক PVC পাইপ ইউজ কৰোঁ, চ' এইবিলাক চব পলিমাৰ। চ' এনেকুৱা ধৰণৰ পলিমাৰ মেটেৰিয়েলছবিলাক সাধাৰণতে কি হয় এমৰফাছ ছাবষ্টেঞ্চ হয়। ঠিক আছে, আৰু ছেকেণ্ড টাইপৰ কুৱেশ্যন আমাৰ কি আহিব পাৰে যে আমাক কেটেগৰাইজ কৰিব পাৰে, কেটেগৰাইজ কৰিবলৈ ক'ব পাৰে যে কি টাইপৰ চলিড। আমি সাধাৰণতে ক্ৰিষ্টেলাইন চলিডৰ চাৰিটা ডিফাৰেণ্ট টাইপ পাইছোঁ, ডিফাৰেণ্ট টাইপৰ চলিড আমি পাইছোঁ চাৰিটা। প্ৰথমটো আছিলে কি আয়নিক চলিড, এটা আছিলে আমাৰ কোভেলেণ্ট চলিড। কোভেলেণ্ট চলিড ইজ অলছ' নট এজ নেটৱৰ্ক চলিড। অ'কে, কোভেলেণ্ট চলিডৰ নেটৱৰ্ক চলিড। অৰ আমি পাইছোঁ মলিকুলাৰ চলিড, আৰু আমি কি পাইছোঁ আমি মেটালিক চলিড। ঠিক আছে, প্ৰপাৰ্টিজবিলাক আমি লাষ্ট ক্লাছত অলৰেডি কৈছোঁ, তোমালোকে চাবা। প্ৰথম চোৱা পটেছিয়াম ছালফেট। পটেছিয়াম ছালফেট এটা আয়নিক কম্পাউণ্ড হয়নে? চ' ইয়াৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছবিলাক কি হ'ব, আয়নছ হ'ব। চ' সেইটো কি হ'ব, এটা আয়নিক টাইপৰ চলিড। টিনটো কি হ'ব, কনষ্টিটুৱেণ্ট পাৰ্টিকলছবিলাক কি হ'ব টিনৰ, এইটো এটা মেটেল হয়। চ' সি কি টাইপৰ চলিড ফৰ্ম কৰিব, মেটেলিক চলিড ফৰ্ম কৰিব। বেনজিনটো কি টাইপৰ চলিড হ'ব, আমাৰ ওচৰত চাৰিটা চলিড আছে। এটা আছে আয়নিক চলিডৰ ক্ষেত্ৰত আমি কেনেকৈ ৰিকগনাইজ কৰিম, তাৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছবিলাক কি হয়, আয়ন হয়। ছেকেণ্ড টাইপটো কি আছিলে, কোভেলেণ্ট, তাত কি হয় কনষ্টিটুৱেণ্ট পাৰ্টিকলছবিলাক এটম হয়। থাৰ্ডটো কি আছিলে, থাৰ্ডটো আছিলে আমাৰ মলিকুলাৰ চলিড, য'ত আমাৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছবিলাক কি হয়, মলিকুলছ হয়। আৰু ফ'ৰ্থটো আমাৰ কি আছিলে, মেটালিক চলিড আছিলে, য'ত আমাৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছবিলাক মেটালিক কেটায়ন।
এটা বেনজিন বুলি কোৱাৰ লগে লগে এইটো কি টাইপৰ সলিড হ'ব বাৰু বেনজিনৰ কনষ্টিটুৱেন্ট পাৰ্টিকলছ বিলাক কি হ'ব বেনজিনটো এটা মলিকুল হয় নহয় বেনজিনটো এটা মলিকুল হয় সো মলিকুল যদি হয় তেতিয়াহ'লে ইয়াৰ কনষ্টিটুৱেন্ট ইয়াৰ যিটো ক্ৰিষ্টেল ফৰ্ম কৰিব সেইটো কি হ'ব বা সলিড যিটো ফৰ্ম কৰিব সেই সলিডটো কি হয় সি মলিকুলাৰ সলিড ফৰ্ম কৰিব ঠিক আছে মলিকুলাৰ সলিড ফৰ্ম কৰিব বেনজিনটোৱে কি টাইপৰ সলিড ফৰ্ম কৰিব মলিকুলাৰ সলিড ফৰ্ম কৰিব ঠিক আছে কাৰণ বেনজিনটো এটা কি হয় মলিকুল তেনেকে কিন্তু বেনজিনটো পোলাৰ নে নন পোলাৰ মলিকুলাৰ সলিডৰ আকৌ ডিফাৰেণ্ট কেটেগৰী আছে পোলাৰ মলিকুলাৰ সলিড নন পোলাৰ মলিকুলাৰ সলিড আৰু হাইড্ৰজেন বন্ডেড মলিকুলাৰ সলিড ঠিক আছে সো যিহেতু বেনজিন মলিকুলটো নন পোলাৰ মানে কি ইয়াৰ অল দ্য কনষ্টিটুৱেন্ট পাৰ্টিকলছ আৰ কি কাৰ্বন আৰু কাৰ্বনবিলাক ইটো কাৰ্বন বন্ডাল কি হয় নন পোলাৰ বন্ড প্ৰথমতে কোনো চাৰ্জ সেপাৰেশ্যন নাথাকে সো এইটো কি হ'ব ওৱান টাইপ অফ নন পোলাৰ মলিকুলাৰ সলিড কিন্তু এমোনিয়া বুলি ক'লে কি হ'ব এমোনিয়া ইজ অলছ এ মলিকুলাৰ সলিড তাৰ কনষ্টিটুৱেন্ট পাৰ্টিকলছ বিলাক কি হয় এমোনিয়া এনেকৈ ধৰণে বন্ধি আছে সো এমোনিয়াটো কি হ'ব এটা মলিকুলাৰ সলিড মলিকুলছ হয় তাৰ কনষ্টিটুৱেন্ট পাৰ্টিকলছ বিলাক আৰু ই কেনেকুৱা টাইপৰ মলিকুল হয় সি এটা পোলাৰ মলিকুলাৰ সলিড পোলাৰ বুলি কেলৈ কৈছোঁ কাৰণ NH বন্ডাল পোলাৰ বল কোনডালক ক'ম যিডাল বণ্ডৰ কনষ্টিটুৱেন্ট পাৰ্টিকলছ দুটাৰ মাজত এটা ইলেক্ট্ৰনেগেটিভিটি ডিফাৰেঞ্চ থাকে সেই বনডালক সাধাৰণতে আমি কি বুলি কওঁ পোলাৰ বন বুলি কওঁ কাৰণ তাত কি হয় এটা দুটা পোল সেপাৰেশ্যন হয় দুটা চাৰ্জ সেপাৰেশ্যন সো সেইকাৰণে যিবিলাক বণ্ডৰ কনষ্টিটুৱেন্ট পাৰ্টিকলছ বিলাক মানে বণ্ডিং এটমকেইটাৰ মাজত ইলেক্ট্ৰনেগেটিভ ডিফাৰেঞ্চ থাকে বেছিকে সেইবিলাকে আমি পোলাৰ বন বুলি কওঁ সো NH বনডাল পোলাৰ সো NH টো কি হ'ব এটা মলিকুলাৰ সলিড তেনেকুৱা মলিকুলাৰ সলিড পোলাৰ মলিকুলাৰ সলিড ৱাটাৰ কি হ'ব ইট ইজ এ হাইড্ৰজেন বন্ডেড মলিকুলাৰ সলিড ৱাটাৰটো কি হয় মলিকুলাৰ সলিড হয় নহয় মলিকুলাৰ সলিড কিন্তু ইয়াৰ কনষ্টিটুৱেন্ট পাৰ্টিকলছ বিলাক কি হয় ৱাটাৰ হয় মলিকুল হয় কিন্তু ৱাটাৰ মলিকুলছবিলাক তাহাঁতৰ ক্ৰিষ্টেলটোত কেনেকৈ বাইণ্ড হৈ থাকে থ্ৰু হাইড্ৰজেন বণ্ড বাইণ্ড হৈ থাকে সো সেইকাৰণে ই কেনেকুৱা টাইপৰ সলিড হ'ব হাইড্ৰজেন বণ্ডেড মলিকুলাৰ সলিড জিংক সালফাইডটো কেনেকুৱা হ'ব জিংক সালফাইডটো কি হয় জিংক সালফাইডটো আয়নিক কম্পাউণ্ড হয় নহয় সো যিহেতু জিংক সালফাইডটো আয়নিক কম্পাউণ্ড হয় সো তো সি কি হ'ব এটা আয়নিক সলিড হ'ব কাৰণ ইয়াৰ কনষ্টিটুৱেন্ট পাৰ্টিকলছবিলাক কি হ'ব আয়ন সলিড ঠিক আছে গ্ৰেফাইট কি হ'ব গ্ৰেফাইটটো কিহেৰে গঠিত কাৰ্বনৰ দ্বাৰা গঠিত হয় নহয় তো গ্ৰেফাইটটো কি হয় একচুৱেলি সি কোভেলেন্ট সলিড বা নেটৱৰ্ক সলিড বুলি কোৱা হয় কাৰণ নেটৱৰ্ক সলিড কেতিয়া ক'ম যদিহে তাৰ এটমছবিলাকৰ মাজত কোভেলেন্ট বণ্ড ফৰ্ম হৈ এটা লাৰ্জ নেটৱৰ্ক ফৰ্ম কৰে তেতিয়াহ'লে আমি কি কওঁ নেটৱৰ্ক সলিড বুলি কওঁ সো কোভেলেন্ট সলিডবিলাক সাধাৰণতে নেটৱৰ্ক সলিড বুলি কোৱা হয় কাৰণ তাহাঁতি কোভেলেন্ট বণ্ড ফৰ্ম কৰি এটা ডাঙৰ লাৰ্জ নেটৱৰ্ক ফৰ্ম কৰে যেনেকৈ আমি গ্ৰেফাইটৰ ষ্ট্ৰাকচাৰ দেখিছোঁ বা ডায়মণ্ডৰ ষ্ট্ৰাকচাৰটো আমি দেখিছোঁ ঠিক আছে সো এইটো হৈছে এটা কোভেলেন্ট বা নেটৱৰ্ক সলিড ৰুবিডিয়ামটো কি হ'ব ৰুবিডিয়ামটো এটা মেটেল হয় সো সি কি টাইপৰ সলিড ফৰ্ম কৰিব মেটেলিক সলিড ফৰ্ম কৰিব আৰ্গনটো কি হয় এতিয়া আৰ্গনটো ই নাইডাৰ এটম হয় ঠিক আছে ইয়াত আৰ্গন মানে এয়াৰ এটমটোৰ কথা কোৱা হোৱা নাই ইয়াত আৰ্গন সলিডটোৰ কথা কৈছে ডিফাৰেণ্ট আৰ্গন তাত জইন হৈ পেলাই এটা ক্ৰিষ্টেল ফৰ্ম কৰি আছে তেতিয়াহ'লে ইয়াৰ কনষ্টিটুৱেন্ট পাৰ্টিকলছবিলাক কি হয় ইয়াৰ কনষ্টিটুৱেন্ট পাৰ্টিকলছবিলাক কি হ'ব মলিকুলছ হ'ব আৰ্গন মলিকুল এয়াৰটো গতিকে ইয়াত এইটো কি হ'ব এটা নন পোলাৰ মলিকুলাৰ সলিড ঠিক আছে আৰ্গনটো কি হ'ব নন পোলাৰ মলিকুলাৰ সলিড সিলিকন কাৰ্বাইড কি হয় SiC এইটো যদি তোমালোকে ষ্ট্ৰাকচাৰটো নেটত মাৰি দিয়া দেখিবা তো সিলিকন কাৰ্বাইডে কি কৰে SiC এনেকুৱা ধৰণৰ এটা নেটৱৰ্ক ফৰ্ম কৰে সো তাতো আমি কি বুলি ক'ম কোভেলেন্ট নেটৱৰ্ক সলিড ঠিক আছে সো এইখিনি হৈছে কালিৰ ক্লাছটোৰ কিছুমান কুৱেশ্যন এণ্ড আনচাৰ তোমালোকক মই এইটো PDF হিচাপে দি দিম বা ইয়াত মই ৱৰ্ড ফাইল হিচাপে দি দিছোঁ কাৰণ মই কপি কৰি আছোঁ ইয়াত যিখিনি মই ফাইলটো যে বনাইছোঁ সেইটো ৱৰ্ডত বনাইছোঁ যিহেতু মই ইয়াত টাইপ কৰি পেলাই বনাবলগীয়া হৈছে সো তোমালোকক মই ৱৰ্ড ফাইল হিচাপে দিছোঁ তোমালোকে মোবাইলত ৱৰ্ডটো ডাউনলোড কৰি ল'বা ৱৰ্ড মানে MS অফিচটো ডাউনলোড কৰি ল'লে তোমালোকে এই ফাইলটো খুলিব পাৰিবা যদি তোমালোকৰ মোবাইলত MS অফিচ নাথাকে তেতিয়াহ'লে কিন্তু এইটো খুলিব নোৱাৰিবা ঠিক আছে সো এতিয়া মই আজিৰ ক্লাছটোলৈ গৈছোঁ এতিয়া ইয়াত আমি কি ডিছকাছ কৰিম এতিয়ালৈকে আমি কি ডিছকাছ কৰিলোঁ ডিফাৰেণ্ট টাইপৰ সলিডবিলাক ডিছকাছ কৰিলোঁ এতিয়া আমি ডিছকাছ কৰিম সলিডৰ ভিতৰৰ বস্তুটো দেখিবলৈ কেনেকুৱা সেইবিলাক আমি চাম ঠিক আছে ভিতৰৰ বস্তুটো কেনেকুৱা সলিডটো কেনেকুৱা সো ফাৰ্ষ্ট লেট মি ডিছকাছ এবাউট দ্য crystal lattice so already I have told you what is crystal lattice so a regular three-dimensional arrangement of point in space is called crystal lattice so যদি তুমি যিকোনো কেইটামান পইণ্ট এটা ডেফিনিট জিঅ'মেট্ৰিক এৰেঞ্জমেণ্টত যদি স্পেচত এৰেঞ্জ কৰি দিয়া স্পেচ মানে খালী ঠাই তো স্পেচত যদি তুমি এটা ডেফিনিট জিঅ'মেট্ৰি এটা যদি এৰেঞ্জ কৰি দিয়া তেতিয়াহ'লে তাকে আমি কি বুলি কওঁ এটা crystal lattice বুলি কওঁ Now what are the characteristics of crystal lattice? See, number one,
each point in a crystal lattice is called lattice point or lattice site. ইয়াত তোমালোকে এইটো এটা crystal lattice দেখিছা, ইয়াত এই latticeটোত আমি কিছুমান point দিছো নে, কিছুমান ইয়াত point দেখিছা, এই point বিলাকক কি বুলি কোৱা হয়, lattice point বুলি কোৱা বা lattice site বুলি কোৱা। আৰু এইবিলাকে কি বুজায়, each point in a crystal lattice represents one constituent particles which may be an atom, a molecule or an ion. So these points in a crystal lattice, they are representing a constituent particles which may be an atom, a molecule or ion. ঠিক আছে? Our lattice points are joined by straight line to bring out the geometry of the lattice. So these lattice points are joined by straight line so that we'll get the total geometry of the lattice. So here তোমালোকৰ এটা question আছে পিছত চাবা যে what is the significance of lattice point. So what is the significance of lattice point? The significance of lattice point is that it represents a constituent particles which may be an atom or ion or a molecules. ঠিক আছে, ইয়াত lattice point বিলাক দেখুৱাই আছে একেটাই বস্তু তোমালোকে চাব পাৰা, এইবিলাক যে ভায়োলেট কালাৰ বল বিলাক দেখিছে এইবিলাক ইয়াত কি বুজিছে, এইবোৰ হৈছে পইণ্ট আৰু এই পইণ্ট বিলাকে ক্ৰিষ্টেল লেটিছটো এই পইণ্ট বিলাক আমি কি বুলি কৈছো, লেটিছ পইণ্ট বুলি কৈছো। নেক্সট পইণ্ট হ'লে ইউনিট চেল। ইউনিট চেল ইজ দ্য স্মলেষ্ট পোৰ্চন অফ এ ক্ৰিষ্টেল which when repeated in different directions generate the entire lattice. So what is unit cell? It is the smallest portion of the crystal. যেটোক আমি যদি ৰিপিট কৰোঁ তেতিয়াহ'লে আমি কি পাম, এণ্টায়াৰ ক্ৰিষ্টেল পাম। সো এইটো এটা লেটিছ, এই লেটিছটো স্মলেষ্ট পাৰ্টটো কোনটো হয়, এইটো হয়নে, দিছ ইজ দ্য স্মলেষ্ট পাৰ্ট। আৰু যদি তুমি ইফ ইউ অবজাৰ্ভ দ্য লেটিছ কেয়াৰফুলি দেন ইউ উইল সি দ্যাট দিছ ক্ৰিষ্টেল ইজ নাথিং বাট দ্য ৰিপিটেশ্যন অফ দিছ স্মল বক্স। ঠিক আছে, সো এই যিটো স্মলেষ্ট পাৰ্ট হয় সেই স্মলেষ্ট পাৰ্টটোকে আমি কি বুলি কওঁ, ইউনিট চেল বুলি কওঁ। লেটিছ এটাৰ যিটো স্মলেষ্ট পাৰ্ট হয় যিটোক ৰিপিট কৰিলে আমি গোটেই লেটিছটো পাম সেইটোকে আমি কি বুলি কওঁ, ইউনিট চেল। নেক্সট আহিলে যে ইউনিট চেলছ আৰ কেৰেক্টাৰাইজ বাই, ইউনিট চেলটো দেখিবলৈ কেনেকুৱা হ'ব, কি হ'ব, সেই কথাখিনি ইনফৰমেশ্যনখিনি দিবৰ কাৰণে আমাৰ ওচৰত দুটা পেৰামিটাৰ আছে। ঠিক আছে, এই দুটা পেৰামিটাৰৰ কথা আমি কৈ দিলে আমি গম পাম যে একচুৱেলি ক্ৰিষ্টেল লেটিছটো দেখিবলৈ কেনেকুৱা হয়। সেই পেৰামিটাৰকেইটা কি, ফাৰ্ষ্ট পেৰামিটাৰটো আহিলে ইটছ ডাইমেনশ্যন এলং দ্য থ্ৰী এজেছ এ বি এণ্ড চি, ইটছ ডাইমেনশ্যন এলং দ্য থ্ৰী এজেছ এ বি এণ্ড চি। ঠিক আছে, আৰু নাম্বাৰ টুটো আহিলে কি, এংগেলছ বিটুইন দ্য এজেছ আলফা বিটা এণ্ড গামা। সো প্ৰথম কথাটো হ'ল কি পেৰামিটাৰ আমাৰ ওচৰত আছে যে ইয়াৰ ডাইমেনশ্যনকেইটা, ডাইমেনশ্যনছ এলং দ্য থ্ৰী এজেছ, এজকেইটা দেখিছেনে, এইটো হৈছে এ, এইটো হৈছে বি, এইটো হৈছে চি। এই এ বি চি হৈছে এ বি চিৰ যিটো ডাইমেনশ্যন হ'ব, তাৰমানে এ কিমান দীঘল, বি কিমান দীঘল, চি কিমান দীঘল, সেইটোৰ ওপৰত বেছ কৰি আমি ক্ৰিষ্টেলটো দেখিবলৈ লেটিছ ইউনিট চেলটো কেনেকুৱা হয় ক'ব পাৰিম। ছেকেণ্ড পইণ্টটো আহিলে এংগেলছ বিটুইন দ্য এজেছ আলফা বিটা এণ্ড গামা। আমি এ আৰু বিৰ মাজত কি পাইছোঁ, এংগেল গামা, বি আৰু চিৰ পাছত আমি কি পাইছোঁ, আলফা, এ আৰু চিৰ মাজত আমি কি পাইছোঁ, বিটা। সো এই যিবিলাক এংগেলছবিলাক আমি পাইছোঁ সেই এংগেলছবিলাক দি পেলাই আমি ক'ব পাৰোঁ যে এই এংগেলবিলাকৰ ভেলুটো কিমান, তাৰ ওপৰতো আমি কি কৰিব পাৰোঁ, ইউনিট চেলটো আমি কেৰেক্টাৰাইজ কৰিব পাৰোঁ। সো যিকোনো এটা ইউনিট চেল কেৰেক্টাৰাইজ কৰিবৰ কাৰণে আমাৰ ওচৰত দুটা পেৰামিটাৰ আছে। প্ৰথম কথা হ'ল কি এজকেইটা, যে এ বি চিৰ ভেলু কি কি, আৰু ছেকেণ্ডটো আহিলে কি আলফা বিটা গামাৰ ভেলু কি কি। ঠিক আছে, এই দুটাৰ ওপৰত বেছ কৰি আমি ইউনিট চেলকেইটা কেৰেক্টাৰাইজ কৰিব পাৰোঁ। নেক্সট পইণ্টটো আহিলে টাইপছ অফ ইউনিট চেল। নৰ্মেলি উই অবজাৰ্ভ টু ডিফাৰেণ্ট টাইপছ অফ ইউনিট চেল। One is called primitive and the other one is called centered. Primitive মানে কি, when the constituent particles are present only on the corner of the positions of a unit cell, then it is called primitive unit cell. ঠিক আছে, ইয়াত তোমালোকে ডায়াগ্ৰামটো দেখিছা যে অকল কৰ্নাৰত আছে, দেখিছানে, কনষ্টিটিউয়েণ্ট পাৰ্টিকলছ বিলাক অকল ক'ত আছে, কৰ্নাৰত আছে, তেতিয়া আমি তাক কি বুলি কওঁ, প্ৰিমিটিভ বুলি কওঁ। চেণ্টাৰ্ড কেতিয়া কওঁ, when unit cell contain constituent particles present at the position other than corners in addition to those at the corners. যে কৰ্নাৰতো থাকিবই, তাৰ উপৰিও ক'ত থাকিব, বেলেগ পজিশ্যনটো কনষ্টিটিউয়েণ্ট পাৰ্টিকলছ থাকিব, তেতিয়াহ'লে তাক আমি কি বুলি কওঁ, চেণ্টাৰ্ড বুলি কওঁ। এতিয়া এইটো তলৰটো দেখিছে, তলৰ ডায়াগ্ৰামটো ইয়াত দেখিছানে, ইয়াত 8টা কৰ্নাৰ 8টা এটম আছে, তাৰ উপৰিও মাজত এটা আছে। সো দিছ টাইপ অফ ইউনিট চেলছ আৰ ন'ন এজ চেণ্টাৰ্ড ইউনিট চেল। সো উইল অবজাৰ্ভ টু ডিফাৰেণ্ট টাইপ অফ ইউনিট চেল, আইদাৰ ইট উইল বি প্ৰিমিটিভ where all the constituent particles are present at a corner, or we will get centered unit cell in which particles are present at the corners along with the other particles which are present at the different position of the unit cell. So ইয়াত আমি কেটেগৰাইজেশ্যনটো দেখিছোঁ যে প্ৰিমিটিভ আৰু চেণ্টাৰ দুটা ভাগত ভাগ কৰিছোঁ। প্ৰিমিটিভ it is again divided in 7 categories: cubic, tetragonal, orthorhombic, hexagonal, rhombohedral, monoclinic and triclinic. আৰু চেণ্টাৰ্ড কি হ'ব পাৰে, বডি চেণ্টাৰ্ড, ফেচ চেণ্টাৰ্ড এণ্ড এণ্ড চেণ্টাৰ্ড। ঠিক আছে, এতিয়া আমি চাম কোনটো কি হয়। এতিয়া আমি প্ৰিমিটিভ যিবিলাক ইউনিট চেল য'ত অকল কৰ্নাৰত আমাৰ এটমবিলাক আছে,
তেনেকুৱা ধৰণৰ আমি 7টা প্ৰিমিটিভ ইউনিট সেল পাম ঠিক আছে 7টা প্ৰিমিটিভ ইউনিট সেল পাম টোটাল এতিয়া সেই 7টা কিহৰ ওপৰত বেছ কৰি আমি তাহাঁতক কেটেগৰাইজ কৰিম আমাৰ ওচৰত দুটা প্যাৰামিটাৰ আছে এটা ইউনিট সেল কেটেগৰাইজ কৰিবৰ কাৰণে কি আছিলে এটা হৈছে 3 এজেছ A B and C ফাৰ্স্ট ডায়াগ্ৰামটো চোৱা এইটো তাত দেখাই থোৱা আছে কোনটো আমি A বুলি ধৰিছো কোনটো B বুলি ধৰিছো কোনটো C বুলি ধৰিছো আৰু এটা আমাৰ ওচৰত প্যাৰামিটাৰ আছে এইটো কি এংগলছ বিটুইন দেম আলফা it is the angle between C and B beta it is the angle between C and A and gamma it is the angle between A and B so on the basis of these two parameters edges and angles we will define 7 different type of primitive units ঠিক আছে ইয়াৰ শেপ গিটা তোমালোকৰ ইয়াত দেখুৱা আছে প্ৰথমটো চোৱা কিউবিক ইয়াৰ ক্ষেত্ৰত কি হয় A equal to B equal to C all the edges are equal and all the angles are equal and that is equal to 90 degree so if this condition is maintained then we will get a primitive unit cell ঠিক আছে এই দুটা ক্যাটাগৰী আমি ABC আৰু আলফা বিটা গামা যদি এনেকুৱা হয় সব যদি ইকুৱেল হয় তেতিয়া হলে আমি কি পাম এটা কিউবিক ইউনিট সেল টেট্ৰাগোনাল কেতিয়া হ'ব A and B equal but C different দিছে না ইয়াত A টো হৈছে A টো হৈছে B আৰু যেটো হাইটটো আছে সেইটো কি C ইয়াত C টো ডিফাৰেন্ট হয় না A আৰু B একে but C টো ডিফাৰেন্ট এংগল বিলাক সব একে আলফা বিটা গামা all are 90 degree so this type of unit cell is known as tetragonal অৰ্থৰম্বিকত কি হ'ব A ও বেলেগ B ও বেলেগ C ও বেলেগ কিন্তু তাহাঁতৰ মাজত এংগল বিলাক all angles are equal and they are equal to 90 degree so this type of unit cells are known as orthorhombic monoclinic হ'বলে কি হ'ব ইয়াত A B C all are different angles alpha and gamma are 90 degree ঠিক আছে এইটো এংগল হৈছে gamma এইটো এংগল হৈছে alpha so alpha and gamma they are 90 degree but beta is not equal to 90 degree এইটো beta angle is this not equal to 90 degree hexagonal কেতিয়া হ'ব A equal to B not equal to C but alpha beta 90 degree gamma 120 degree তেনেকৈ rhombohedral আৰু ট্ৰাইক্লিনিকৰ ক্ষেত্ৰত মনত ৰাখিবলৈ আমাৰ ভাল হ'ব যে ইয়াত A equal to A not equal to B not equal to C আৰু alpha not equal to beta not equal to gamma not equal to 90 degree so যদি গুটেইবোৰ ইকুৱেল হয় আমি কিউবিক পাম আৰু গুটেইবোৰ যদি আনইকুৱেল হয় তেতিয়া হলে আমি কি পাম ট্ৰাইক্লিনিক so এইগিটা অত্যন্ত ইম্পৰ্টেন্ট এইগিটা তোমালোকৰ এন্ট্ৰেন্সৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট তোমালোকে এইগিটা মনত ৰাখিব লাগিব যে কোনটো ইউনিট সেলৰ কাৰণে কি তাৰ ক্ৰাইটেৰিয়া আছে ঠিক আছে এইখিনি কিন্তু মনত ৰাখিব so আমাৰ ওচৰত 7টা আমি প্ৰিমিটিভ ইউনিট সেল পাম যিকোনো ক্ৰিষ্টেলৰ ভিতৰত যিকোনো টাইপৰ আমাৰ ক্ৰিষ্টেল হওক তাত আমি 7টাই এনেকুৱা ধৰণৰ ইউনিট সেল পাম এই 7টাই এই আমি কি বুলি কওঁ 7 ক্ৰিষ্টেল সিস্টেম বুলি কওঁ কাৰণ যিকোনো ক্ৰিষ্টেলত এনেকুৱা ধৰণৰ ইউনিট সেলই থাকিব তাতকে বেলেগ ইউনিট সেল থাকিব নোৱাৰে সো ইহঁতৰ ভিতৰত যিকোনো এটা থাকিবই সো সেইকাৰণে এইগিটাক 7 প্ৰিমিটিভ ইউনিট সেল কোৱাৰ উপৰিও আমি ক'ব পাৰো 7 ক্ৰিষ্টেল সিস্টেম সো 7টা ক্ৰিষ্টেল আমাৰ এনেকুৱা ধৰণৰ থাকিব সো ইয়াত কিছুমান এক্সাম্পল আছে তোমালোকে পঢ়ি লবা কিউবিক কোনবিলাকত থাকে অৰ্থৰম্বিক কোনবিলাক হয় টেট্ৰাগোনাল কি হয় মনোক্লিনিক হয় এইবিলাক তোমালোকে পঢ়ি লবা নেক্সট আছে সেন্টাৰ্ড সেল সেন্টাৰ্ড ইউনিট সেল এটা সেন্টাৰ্ড বুলি ক'লে আমি তিনটা টাইপৰ সেন্টাৰ্ড ইউনিট সেল পাওঁ এটা আছে BCC body centered cubic unit cell BCC বুলি ক'লে আমি কি বুজো যে there are 8 atoms at the 8 corner and one atom is present at the center of the body center of the unit cell এটোক আমি কি বুলি কওঁ BCC FCC হ'বলে কি হ'ব there are 8 atoms at the 8 corner but each face of the cube contain one extra particles ঠিক আছে প্ৰত্যেকখন ফেসতে এটা কি পাইছো আমি particles পাইছো so 6টা ফেস আছে এটা কিউবত তো 6টা এক্সট্ৰা পার্টিকল পাম along with the 8 present at the corner and next আহিলে ECC or end centered বা end face centered এইটো কেতিয়া হ'ব there are 8 atoms at the 8 corner and any two opposite face contain two extra particles যিকোনো দুটা opposite face either এইখন আৰু এইখন নহলে এইখন আৰু এইখন নহলে front side আৰু back side যিকোনো দুটা opposite faceত কি থাকিব দুটা particles এইগিটা আছে সেন্টাৰ ঠিক আছে সো সেন্টাৰ্ড হলেও যেটো অৰিজিনাল সাইজ হয় সেইটো প্ৰিমিটিভে হয় দেখিছানে তাহাতৰ 8টা এটম যেটো তাহাতৰ স্ট্ৰাকচাৰটো কোনে ফৰ্ম কৰিছে স্ট্ৰাকচাৰটো প্ৰিমিটিভে ফৰ্ম কৰিছে সো সেন্টাৰ্ড যিবিলাক আমাৰ হেৰি আছে ইউনিট সেল আছে সেইবিলাকো একচুয়ালি প্ৰিমিটিভ ইউনিট সেলে হলে সেই প্ৰিমিটিভ সিস্টেম বিলাকৰে ইহত কি হৈছে সেন্টাৰ্ড ভাৰ্সন ঠিক আছে কাৰণ ইহতৰ 8টা এটম 8টা কৰ্নাৰত আছে কাৰণ ইহতৰ যেটো স্ট্ৰাকচাৰ আছে সেই স্ট্ৰাকচাৰটো কোনে গঠন কৰিছে প্ৰিমিটিভ টাইপে গঠন কৰিছে কিন্তু প্ৰিমিটিভ বিলাকৰ যিবিলাকত সেন্টাৰত এক্সট্ৰা এটম থাকে সেইবিলাকক আমি কওঁ সেন্টাৰ্ড ভেৰিয়েশন ঠিক আছে এইবিলাক একচুয়ালি প্ৰিমিটিভৰ সেন্টাৰ্ড ভেৰিয়েশন ওকে সো এতিয়া কথাটো হল কি যে আমাৰ টোটাল কিমান টাইপৰ লেটিস হ'ব পাৰে যে সোৱা আমি পাইছো যে 7টা টাইপৰ ইউনিট সেল হ'ব পাৰে 7টা টাইপৰ ইউনিট সেল হ'ব পাৰে বেসিক্যালি আমাৰ ওচৰত সেই 7টাই থাকিব ইউনিট সেল কিউবিক টেট্ৰাগোনাল অৰ্থৰম্বিক হেক্সাগোনাল ট্ৰাইগোনাল মনোক্লিনিক ট্ৰাইক্লিনিক
এই সাতটাই আছে কিন্তু তাহাঁতৰ উপৰিও সেই সাতটাটো কোনে গঠন কৰিব প্ৰিমিটিভ টাইপে সাতটা আছে তাহাঁতৰ আকৌ চেণ্টাৰ্ড ভেৰিয়েশ্যন থাকিব পাৰে নহয় বুজি পাইছেনে কথাটো তাৰমানে প্ৰিমিটিভ টাইপটো আছে তাহাঁতৰ উপৰিও কি থাকিব পাৰে দে উইল হেভ চেণ্টাৰ্ড ভেৰিয়েশ্যন আইদাৰ এফ চেণ্টাৰ্ড থাকিব পাৰে ফেচ চেণ্টাৰ্ড থাকিব পাৰে এন চেণ্টাৰ্ড বা বডি চেণ্টাৰ্ড থাকিব পাৰে টোটেল মিলাই আমাৰ ওচৰত কেইটা থাকিব 14টা লেটিছ থাকিব আৰু এই 14টাক একেলগে আমি কি বুলি ক'ম 14 ব্ৰেভিয়াছ লেটিছ বুলি ক'ম যেনেকৈ কিউবিক বুলি যেতিয়া মই কওঁ তেতিয়াহ'লে কি পাম মই প্ৰিমিটিভ পাম প্ৰিমিটিভটোতো থাকিবই কিউবিক চিষ্টেমটোৰ প্ৰিমিটিভৰ উপৰিও দেয়াৰ ইজ এ বডি চেণ্টাৰ্ড ভাৰ্চন তাৰমানে প্ৰিমিটিভৰ মাজত এটা বডি চেণ্টাৰ এটম আছে আৰু এটা আমি পাম কি ফেচ চেণ্টাৰ ঠিক আছে ফেচ চেণ্টাৰ্ড এটা ভাৰ্চন পাম চ' কিউবিক বুলি ক'লে প্ৰিমিটিভ পাম বডি চেণ্টাৰ পাম আৰু ফেচ চেণ্টাৰ পাম টেট্ৰাগনেল বুলি ক'লে কি আহিব অকল প্ৰিমিটিভ আহিব আৰু লগতে কি আহিব বডি চেণ্টাৰ আহিব অৰ্থৰম্বিকৰ তেনেকৈ চাৰিটা আহিব প্ৰিমিটিভ বডি চেণ্টাৰ ফেচ চেণ্টাৰ এন চেণ্টাৰ হেক্সাগনেল বুলি ক'লে অকল প্ৰিমিটিভ ট্ৰাইগনেল বুলি ক'লে প্ৰিমিটিভ মনোক্লিনিকত প্ৰিমিটিভ আৰু এন চেণ্টাৰত আহিব আৰু ট্ৰাইক্লিনিকত কি আহিব প্ৰিমিটিভ আহিব চ' এই টোটেল 7টা ক্ৰিষ্টেল চিষ্টেম আছে আৰু তাহাঁতৰ যিবিলাক চেণ্টাৰ্ড ভেৰিয়েশ্যন আছে টোটেল যদি আমি কাউণ্ট কৰি পেলাওঁ আমি টোটেল কেইটা পাম 14টা পাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 14টা লেটিছ আমি পাম এই 14টা টাইপৰে লেটিছ থাকিব পাৰে নৰ্মেলি এই 14টা টাইপৰ লেটিছে আমাৰ চলিডবিলাকত পাওঁ আৰু এই 14টাক একেলগে 14 ব্ৰেভাইছ লেটিছেছ বুলি কোৱা কাৰণ ব্ৰেভাইছ এজন চাইণ্টিষ্টৰ নাম তেওঁ এই বস্তুটো উলিয়াইছিলে কাৰণে 14 ব্ৰেভাইছ লেটিছেছ বুলি কোৱা ঠিক আছে আৰু ইয়াত যে মই পি আই এফ এইবিলাক লিখিছোঁ পি মানে কি প্ৰিমিটিভ বুলি বুজাইছোঁ ইয়াত লিখা আছে আই মানে বডি চেণ্টাৰ্ড এফ মানে ফেচ চেণ্টাৰ্ড চি মানে চাইড চেণ্টাৰ্ড বা ইন চেণ্টাৰ্ড চ' 7 ক্ৰিষ্টেল চিষ্টেম আৰু 14 ব্ৰেভিছ লেটিছ এই 7টা টাইপৰ ইউনিট চেলক আমি কওঁ কি 7 ক্ৰিষ্টেল চিষ্টেম মেইনলি 7টা আছে আৰু টোটেল আমি কি কওঁ 14 ব্ৰেভিছ লেটিছেছ বুলি কওঁ ঠিক আছে চ' 7 ক্ৰিষ্টেল চিষ্টেম মানে কি বুজা সেই 7টা প্ৰিমিটিভ টাইপ যে কিউবিক টেট্ৰাগনেল অৰ্থৰম্বিক হেক্সাগনেল মনোক্লিনিক ট্ৰাইক্লিনিক ট্ৰাইগনেল এই 7টাই টাইপ থাকিব পাৰে ইউনিট চেলত ঠিক আছে সেইকেইটাক আমি কওঁ 7 ক্ৰিষ্টেল চিষ্টেম আৰু 14 ব্ৰেভাইছ লেটিছ বুলি ক'লে কি বুজিম যে টোটেল যে প্ৰিমিটিভ আৰু চেণ্টাৰ্ড ভেৰিয়েশ্যন চব মিলাই সেই 7টা চিষ্টেমৰ ভিতৰত কেইটা ভেৰিয়েশ্যন থাকিব পাৰে টোটেল 14টা আমি ডিফাৰেণ্ট টাইপৰ ক্ৰিষ্টেল পাব পাৰোঁ যিকেইটা ইয়াত ড্ৰ কৰি থোৱা আছে ঠিক আছে চ' নেক্সট আমি কাউণ্ট কৰিম কি এতিয়া চোৱা আমি কি পালোঁ যে ক্ৰিষ্টেল এটা আমি পাইছোঁ ক্ৰিষ্টেলাইন চলিডে এটা ক্ৰিষ্টেল ফৰ্ম কৰিছে সেই ক্ৰিষ্টেলটোত ভিতৰত কি সোমাই আছে ক্ৰিষ্টেলটোৰ যিটো স্মলেষ্ট পাৰ্ট সেই স্মলেষ্ট পাৰ্টটোত আমি কি বুলি কৈছোঁ ইউনিট চেল বুলি কৈছোঁ সেই ইউনিট চেলবিলাকত কি সোমাই আছে ডিফাৰেণ্ট কনষ্টিটুৱেণ্ট পাৰ্টিকলছবিলাকে ইউনিট চেলটো বনাই থোৱা আছে আৰু সেই ইউনিট চেলৰ টাইপছবিলাক আমি ডিছকাছ কৰিম এতিয়া আমি চাম যে সেই ইউনিট চেলবিলাকত কিমানটা এটম থাকে পাৰ ইউনিট চেল আমি কিমানটাকে এটম পাম সেইটো আমি কনচিডাৰ কৰিম চ' প্ৰথম লেট মি ডিছকাছ এবাউট দ্য নাম্বাৰ অফ এটমছ পাৰ ইউনিট চেল অফ চিম্পল কিউবিক চিষ্টেম ঠিক আছে এতিয়া চোৱা চি দ্য ফিগাৰ 3B এইটো দেখিছানে এইটো হৈছে কি এটা চিম্পল কিউবিক লেটিছ চিম্পল কিউবিক লেটিছ চিম্পল কিউবিক ইউনিট চেল এতিয়া ইয়াত আমাৰ কি হৈছে দেখিছানে ইয়াত টোটেল এটম কেইটা আছে 8টা টোটেল এটম আমাৰ কেইটা আছে 8টা আছে 8টা আছে ক'ত আছে 8টা কৰ্নাৰত আছে ঠিক আছে 8টা কৰ্নাৰত আমাৰ 8টা টোটেল এটম আছে কিন্তু এতিয়া যদি এপাৰেণ্টলি যদি মই সোধোঁ যে হাউ মেনি এটমছ আৰ প্ৰেজেণ্ট ইন দ্য ইউনিট চেল অফ এ চিম্পল কিউবিক চিষ্টেম তোমালোকে ক'বা 8 ঠিক আছে কিন্তু একচুৱেলি ইয়াত 8টা কেলেই হয় মই কৈ আছোঁ প্ৰথম কথা তোমালোকে জানিব লাগিব যে আমি যদিও ক্ৰিষ্টেলটো এইটো টাইপত দেখাইছোঁ যে এটমছবিলাক ইটোৰ পৰা সিটো আঁতৰি আছে মাজত বহুত ভেকেণ্ট চাইড আছে কিন্তু একচুৱেলি এটমছবিলাক ক্ৰিষ্টেলটাৰ ভিতৰত তেনেকৈ নাথাকে সিহঁতি কেনেকৈ থাকে সিহঁতি এনেকৈ থাকে 3C দেখুৱাৰ দৰে থাকে তাৰমানে ইটো সিটো টাচ কৰি থাকে ঠিক আছে এইটো কোৱা হয় ক্ল'জ পেক্ড ষ্ট্ৰাকচাৰ য'ত ডিফাৰেণ্ট কনষ্টিটুৱেণ্ট পাৰ্টিকলছ আৰ ক্ল'জলি পেক্ড লিভিং মিনিমাম ভেকেণ্ট চাইড ঠিক আছে চ' যদিও আমি বস্তুটো দেখাওঁ এনেকৈ ধৰণে ফৰ দ্য চেক অফ চিম্প্লিচিটি বাট একচুৱেলি বস্তুটো থাকে এনেকৈ এতিয়া যদি এনেকৈ থাকে তেতিয়াহ'লে কি হ'ব এই ইউনিট চেলটোত থকা এটমকেইটাই 8টা এটমে বা 8টা ইয়াত যিকেইটা স্ফিয়াৰ টাইপ দেখাইছোঁ এইকেইটাক আমি এটমবিলাকক এটা স্ফিয়াৰ বুলি ধৰি লৈছোঁ আমি হাৰ্ড ৰিজিড স্ফিয়াৰ বুলি ধৰি লৈছোঁ চ' এতিয়া আমি কি কৰিছোঁ কনষ্টিটুৱেণ্ট পাৰ্টিকলছবিলাকক এটা হাৰ্ড ৰিজিড স্ফিয়াৰ বুলি ধৰি লৈছোঁ তেতিয়া কি হ'ব ইয়াৰ অকল এটা পাৰ্টহে ইউনিট চেলটোৰ ভিতৰলৈ আছে বাকী মেক্সিমাম পাৰ্ট কি হৈছে দে আৰ আউট অফ দ্য ইউনিট চেল হয়নে
অকল এটা পাৰ্টে ভিতৰলৈ দি আছে, বাকীটা কি হৈছে ইয়াৰ সাইডত থকা ইউনিট সেল বিলাকৰ লগত শেয়াৰ কৰি আছে। ঠিক আছে, এতিয়া কিমান পাৰ্ট দি আছে সি ভিতৰত, কিমান পাৰ্ট দি আছে সেইটো আমি কেনেকৈ জানিম যে এই স্ফিয়াৰটো কিমান পাৰ্ট এটা ইউনিট সেলৰ ভিতৰলৈ দি আছে আৰু কিমান পোৰ্শন বাহিৰলৈ ওলাই আছে, সেইটো বুজিবৰ কাৰণে এইটো ডায়াগ্ৰাম চাওঁ। এই এটমটো এটা স্ফিয়াৰিকেল এটম, এই এটমটো এটা কিউবৰ মাজত সোমাই আছে। এতিয়া ই এনেকৈ ধৰণে চিম্পল কিউবিক লেটিছ এটাৰ ভিতৰত সোমাই আছে, ই টোটেল কেইটা ইউনিট সেলৰ মাজত শ্বেয়াৰ্ড হৈ আছে বাৰু ধৰিব পাৰিছেনে? এই ৰেড কালাৰ বক্সটো এটা, ইয়াৰ এইটো চাইডে আছে এইটো দুটা, তিনিটা, চাৰিটা, ওপৰ ফালে আছে চাৰিটা, তলফালে কেইটা আছে? একেধৰণে 1 2 3 4, তলফালে চাৰিটা বক্স আছে, ওপৰ ফালে চাৰিটা বক্স আছে। তাৰ মানে এই চেণ্টাৰত থকা এটমটোৱে টোটেল কেইটা বক্সৰ লগত শ্বেয়াৰ হৈ আছে? ইট ইজ শ্বেয়াৰিং ইন 8 কিউবছ, 8টা কিউবৰ মাজত কি হৈছে? শ্বেয়াৰ হৈছে। যদি এই স্ফিয়াৰটোৱে 8টা কিউবৰ মাজত শ্বেয়াৰ হৈ আছে তেতিয়াহ'লে এটাৰ প্ৰতি তাৰ কণ্ট্ৰিবিউশ্যন কিমান হ'ব? এটা বক্সৰ প্ৰতি তাৰ কণ্ট্ৰিবিউশ্যন হ'ব 1/8। বুজি পালানে কথাটো? ভালকৈ চাবা বস্তুটো, তেতিয়া গম পাবা। চ' সেইকাৰণে এটাৰ ভিতৰলৈ কিমান পোৰ্শন সি দি আছে? 1/8 পোৰ্শনহে ভিতৰলৈ দি আছে, বাকী যি পোৰ্শনটো আছে সেই পোৰ্শনটো সি বাহিৰলৈ ওলাই আছে আৰু বেলেগ ইউনিট সেলৰ লগত শ্বেয়াৰ কৰি আছে। চ' মই যদি সোধো হাউ মেনি এটমছ আৰ প্ৰেজেণ্ট পাৰ ইউনিট সেল অফ এ চিম্পল কিউবিক চিষ্টেম, then it will be 8 into 1/8, that is equal to 1. 8 বুলি কেলৈ কৈছোঁ? কাৰণ 8টা কৰ্ণাৰত 8টা এটম আছে আৰু প্ৰত্যেকেই কিমানকৈ দি আছে? 1/8 কে দি আছে, চ' that is equal to 1. অ'কে, সিমিলাৰলি আমি যদি বডি চেণ্টাৰ্ড কিউবিক ইউনিট সেলৰ ক্ষেত্ৰত চাওঁ কিমানটা এটম আছে? কৰ্ণাৰকেইটা এতিয়া মই নকওঁ আৰু একেধৰণৰ হ'ব, কৰ্ণাৰকেইটা কেইটা আছে? 8টা আছে, চ' 8টা কৰ্ণাৰত কিমানকৈ দিছে? এটাই 1/8 কে দিছে, চ' 8 into 1/8 প্লাছ ইয়াত কি আছে? বডি চেণ্টাৰত এটা আছে, দিছেনে? দেয়াৰ ইজ এ এটম এটা বডি চেণ্টাৰ, অ'কে, হুইচ উইল কণ্ট্ৰিবিউট 100% টুৱাৰ্ডছ দ্য ইউনিট সেল, কাৰণ ই কাৰ লগত শ্বেয়াৰ হৈ থকা, ই ইউনিট সেলটোৰ ভিতৰত সোমাই আছে, চ' সি কিমান দিব? কমপ্লিট কণ্ট্ৰিবিউশ্যন দিব। চ' 8 into 1/8 প্লাছ 1 into 1, তাৰমানে 1 বুলি ধৰিব পাৰে, দেট ইজ ইকুৱেল টু 2. চ' ইয়াত আমি কি পাম? টোটেল নাম্বাৰ অফ এটমছ পাৰ ইউনিট সেল অফ এ বডি চেণ্টাৰ্ড লেটিছ ইজ ইকুৱেল টু 2. ইয়াৰ এক্সাম্পল হৈ গ'ল CSCl, CSBr, etc. নেক্সট আহিলে নাম্বাৰ অফ এটমছ ইন FCC ক্ৰিষ্টেল। FCC ফেজ চেণ্টাৰ্ড কিউবিক ইউনিট সেলৰ ক্ষেত্ৰত কি হ'ব? ফেজ চেণ্টাৰ্ড কিউবিক ইউনিট সেলৰ ক্ষেত্ৰত কি হ'ব? চোৱা, 8টা কৰ্ণাৰতটো 8টা এটম আছে, সেইটোতো গম পালে, 8 into 1/8. এতিয়া ফেচত যিকেইটা আছে সেইকেইটাই কেইটাৰ লগত শ্বেয়াৰ কৰিব বাৰু? এখন ৱাল, এখন ৱাল হয়নে? তুমি তোমাৰ ৰুমটোকে চোৱা, এখন ৱাল কেইটা ৰুমৰ মাজত শ্বেয়াৰ হ'ব পাৰে? মেক্সিমাম এখন ৱাল মেক্সিমাম 2টা ৰুমৰ মাজতে শ্বেয়াৰ হ'ব পাৰে নে? এইফালে এটা ৰুম আছে, তাৰ বেক চাইড এটা ৰুম আছে, এইটো চাইডে এটা ৰুম থাকিব পাৰে, এইটো চাইডে ৰুম থাকিব পাৰে। চ' এই ৱালখনতে যদি এটা স্ফেৰিকেল বস্তু লাগি আছে তেতিয়াহ'লে ই মেক্সিমাম কেইটাৰ লগত শ্বেয়াৰ হ'ব পাৰে? অনলি 2টাৰ লগত শ্বেয়াৰ হ'ব পাৰে। চ' এটা আছে লেফ্ট চাইডে 50% আৰু ৰাইট চাইডৰ ইউনিট সেলটোৰ লগত 50%। চ' ই ইউনিট সেলটোত কিমান পাৰ্চেণ্টেজ দিব? 50% সি কণ্ট্ৰিবিউট কৰিব টুৱাৰ্ডছ দ্য ইউনিট সেল। চ' ইন দিছ কেছ each each atom present at the face will contribute 50% towards the unit cell and 50% towards the other unit cell. আৰু এটা কিউবত কেইখন ফেজ থাকে? 6খন ফেজ থাকে, তো প্ৰত্যেকতে এটাকে আছে, প্ৰত্যেকেই কিমানকে দি আছে? হাফকে দি আছে, 50% কে দি আছে, চ' টোটেল কণ্ট্ৰিবিউশ্যন কিমান হ'ব? 6 into half, এইফালে আহিলে 8 into 1/8 প্লাছ 6 into half, that is equal to 4. চ' ফৰ এক্সাম্পল সোডিয়াম ক্লৰাইড, পটাছিয়াম ব্ৰমাইড, মেগনেছিয়াম অক্সাইড, etc. ঠিক আছে, এইটো হৈ গ'ল আমাৰ নাম্বাৰ অফ এটমছ ইন FCC ক্ৰিষ্টেল। নেক্সট আহিলে, চ' ইয়াত মই চামাৰাইজ কৰিছোঁ যে কিউবিক ইউনিট সেলত এটা এটম, বডি চেণ্টাৰত 2টা, ফেজ চেণ্টাৰত 4টা আৰু এণ্ড ফেজ চেণ্টাৰত কি হ'ব? 2টা। ঠিক আছে, তাৰপিছত আহিলে ক্ল'জ পেকিং। এতিয়া ক্ল'জ পেকিং মানে কি? মই আগতে তোমালোকক কৈছোঁ যে আমি যদিও ফৰ দ্য চেক অফ চিম্প্লিচিটি আমি দেখাওঁ যে এটমছবিলাক ইটোৰ পৰা সিটো আঁতৰি আছে, ঠিক আছে, বাট একচুৱেলি সি কেনেকৈ থাকে? দে আৰ প্ৰেজেণ্ট ইন দ্য ক্ল'জেষ্ট ডিষ্টেঞ্চ, at the closest distance leaving minimum vacancy. ঠিক আছে, আৰু that structure is called close packed structure because they are closely packed inside the crystal. Okay, এতিয়া আমি ক্লোজ পেক ষ্ট্ৰাকচাৰটো চাবৰ কাৰণে আমি 3টা ধৰণে আমি চাব পাৰোঁ। এটা আছে ক্লোজ পেকিং ইন 1 dimension, ক্লোজ পেকিং ইন 2 dimension and ক্লোজ পেকিং ইন 3 dimension. ক্লোজ পেকিং ইন 1 dimension মানে কি? অকল এডালেই এক্সিছ আছে, ঠিক আছে। চ' ক্ল'জ পেকিং ইন 1 dimension বুলি ক'লে অকল এডালেই এক্সিছ আছে আৰু আমি কি কৰিব পাৰোঁ? এটমছবিলাক এনেকৈ ধৰণে ইউজ কৰোঁ যে ক্ল'জলি যদি পেকড হৈ থাকে
তেতিয়াহ'লে বস্তুবোৰ কেনেকৈ থাকিব, তাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব সেইটো চাব গৈ আছোঁ। আৰু ইয়াত আমি ধৰি লৈছোঁ কি যে প্ৰত্যেকটো কনষ্টিটুৱেণ্ট এটমছ উই আৰ কনচিডাৰিং ইচ কনষ্টিটুৱেণ্ট এটম এজ এ ৰিজিড হাৰ্ড স্ফিয়াৰ। অ'কে, আমি যে ৰেড কালাৰ স্ফিয়াৰবোৰ যে দেখিছে এইবিলাক কি কনষ্টিটুৱেণ্ট পাৰ্টিকলছ বুলি ধৰিছোঁ। চ' আমি যদি এইবিলাকক ৰিজিড হাৰ্ড স্ফিয়াৰ বুলি ধৰি লওঁ আৰু যদি ওৱান ডাইমেনশ্যনেলি যদি আমি তাহাঁতৰ ক্ল'জ পেকিংটো চাবলৈ হওঁ, দেৰ ইজ অনলি ওৱান ৱে অফ ৰিএৰেঞ্জিং স্ফিয়াৰ ইন ওৱান ডাইমেনশ্যনেল ক্ল'জ পেকিং লাইক দিছ, এনেকৈ ক'ব। এতিয়া এইখিনিতে মই আৰু এটা টাৰ্ম ডিফাইন কৰিম, সেইটো হৈছে কি কোঅৰ্ডিনেশ্যন নাম্বাৰ। কোঅৰ্ডিনেশ্যন নাম্বাৰ মানে কি, দ্য নাম্বাৰ অফ নিয়েৰেষ্ট নেইবাৰ্ছ অফ এ পাৰ্টিকল ইজ কল্ড কোঅৰ্ডিনেশ্যন নাম্বাৰ। তাৰ মানে ক্ল'জ পেকিঙত এটা এটম নিয়েৰেষ্ট নেইবাৰৰ লগত কিমানটা মেম্বাৰৰ লগত ডাইৰেক্টলি কণ্টেক্টত আছে সেই বস্তুটোকে আমি কি বুলি কওঁ, কোঅৰ্ডিনেশ্যন নাম্বাৰ। Number of atoms that are directly connected to a particular atom is called coordination number of that particular atoms. So ইয়াত যদি মই পিংক কালাৰ বলটো চাওঁ, ইয়াৰ লগত ডাইৰেক্টলি কানেক্টড কেইটা আছে, দুটা আছে, ওৱান অন দ্য ৰাইট হেণ্ড চাইড, ওৱান অন দ্য লেফ্ট হেণ্ড চাইড। চ' ইট হেজ কোঅৰ্ডিনেশ্যন নাম্বাৰ 2, তাৰমানে সি ডাইৰেক্টলি দুটা ল'ব লাগিব। নেক্সট আহিলে ক্ল'জ পেকিং ইন 2 ডাইমেনশ্যন। 2 ডাইমেনশ্যন ক্ল'জ পেকিং আমি কেনেকৈ বনাব পাৰোঁ, এই যিটো 1 ডাইমেনশ্যন ক্ল'জ পেকিংটো আমি পাইছোঁ, এইটোকে যদি আমি ষ্টেক কৰি গৈ থাকোঁ এটাৰ ওপৰত এটা, আমি 2 ডাইমেনশ্যনেল ক্ল'জ পেকিং এটা পাম। এইটোকে যদি আমি ষ্টেক কৰি গৈ থাকোঁ আমি এটা 2 ডাইমেনশ্যনেল ক্ল'জ পেকিং পাম। কাৰণ কেলে যে এটা ওপৰত ইটো যদি আমি লগাই গৈ থাকোঁ তাত এনেকুৱা টাইপৰ এটা পাই যাম নাই, তেতিয়া আমি সেইটোক 2 ডাইমেনশ্যন বুলি ক'ব পাৰিম, কাৰণ তাত এক্স আৰু ৱাই দুটা থাকে। কিন্তু 2 ডাইমেনশ্যনেল ক্ল'জ পেকিং আমি দুই ধৰণে কৰিব পাৰোঁ, ষ্টেকিংটো আমি দুই ধৰণে কৰিব পাৰোঁ। ঠিক আছে, কেনেকৈ বাই প্লেচিং 2 আইডেণ্টিকেল ৰ'জ এক্সেক্টলি এবভ দ্য আদাৰ, এ টাইপ, or by placing the second row above the first one in such a way that its sphere fits its dimension of the first row. আমি দুটা 1 ডাইমেনশ্যনেল ৰো দুই ধৰণে ষ্টেক কৰিব পাৰোঁ। কেনেকৈ কৰিব পাৰোঁ চোৱা, এই ধৰণে ষ্টেক কৰিব পাৰোঁ, বাই প্লেচিং এন আইডেণ্টিকেল ৰো এক্সেক্টলি এবভ আদাৰ, এনেকৈ ধৰণে ষ্টেক কৰিব পাৰোঁ। নহ'লে আমি কেনেকৈ ষ্টেক কৰিব পাৰোঁ, এনেকৈ ধৰণে কৰিব পাৰোঁ, so that the second layer fits the dimension of the first layer। আমি এনেকৈ ধৰণে কৰিব। চ' দুটা ধৰণৰ 2 ডাইমেনশ্যনেল ক্ল'জ পেকিং হ'ব পাৰে। এটা হৈছে এটাৰ ওপৰত ডাইৰেক্টলি এটা ৰাখি দিছোঁ একেধৰণে, আৰু এটা আমি এনেকৈ ৰাখিছোঁ এ বি টাইপ। ইয়াত যদি ফাৰ্ষ্ট লেয়াৰটো মই এ বুলি কৈছোঁ, ছেকেণ্ড লেয়াৰটো কি হ'ব, বি। চ' এ বি টাইপ, আৰু এইটোক আমি কি বুলি ক'ম, এ টাইপ, বা এ টাইপটোক আমি কি বুলি ক'ব পাৰোঁ, স্কোৱাৰ ক্ল'জ পেকিং বুলিও ক'ব পাৰোঁ। কেলৈ, কাৰণ ইয়াত যদি আমি কোঅৰ্ডিনেশ্যন নাম্বাৰ চাওঁ যে এটা এটম ডাইৰেক্টলি কেইটা এটমৰ লগত লাগি আছে, চোৱা 4টা এটমৰ লগত লাগি আছে। এটা এটম ডাইৰেক্টলি 4টা এটমৰ লগত লাগি আছে। চ' এই 4টাক যদি মই কানেক্ট কৰি দিওঁ, সি দেখিবলৈ এটা স্কোৱাৰ টাইপ হ'বনে? চ' সেইকাৰণে ইয়াক কি বুলি কোৱা হয়, স্কোৱাৰ ক্ল'জ পেকিং বুলি কোৱা হয়। এণ্ড হোৱাট ইজ দ্য কোঅৰ্ডিনেশ্যন নাম্বাৰ ইন এ টাইপ অৰ স্কোৱাৰ ক্ল'জ পেকিং, ইট ইজ ইকুৱেল টু 4। Okay, so in AAA type or square close packing, the coordination number is 4. Next আহিলে AB type, ঠিক আছে। এই টাইপটোত কেনেকৈ হয় দেখিছাই তোমালোকে পিকচাৰ। চ' ইয়াত তোমালোকে যদি কোঅৰ্ডিনেশ্যন নাম্বাৰ লোৱা, এটা এটম কেইটাৰ লগত কানেক্ট হৈ আছে, 6টা এটমৰ লগত কানেক্ট হৈ আছে। চ' এইটো ক্ষেত্ৰত যদি আমি 6টা এটমক যদি কানেক্ট কৰি দিওঁ, কেনেকুৱা এটা বস্তু বনিব, এটা হেক্সাগন বনিব। আৰু সেইকাৰণে ইয়াক আমি কি বুলি ক'ব পাৰোঁ, হেক্সাগনেল ক্ল'জ পেকিং বুলি ক'ব পাৰোঁ। আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ কি হ'ব, 6, বিকজ ইউ কেন চি 1 atom is directly connected to 6 other atoms, 1 2 3 4 5 6, so ইয়াৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ কি হ'ব, 6। চ' এইটো ক্লাছত আমি 2 ডাইমেনশ্যনেল ক্ল'জ পেকিঙলৈকে পঢ়িম, ঠিক আছে। 2 ডাইমেনশ্যনেল ক্ল'জ পেকিঙলৈকে আমি পঢ়িম। 3 ডাইমেনশ্যনেল ক্ল'জ পেকিংটো অলপ কমপ্লেক্স হয়, কেলৈ আমি এই লেয়াৰটোৰ ওপৰত আৰু এটা লেয়াৰ আমি জেড ডাইৰেকশ্যনত প্লেচ কৰি যদি গৈ থাকোঁ, তেতিয়া আমি 3 ডাইমেনশ্যন পাম। তাৰ কাৰণে মই তোমালোকক এটা এনিমেটেড ভিডিঅ' দিম, তেতিয়া তোমালোকক বুজিবলৈ বেছি সুবিধা। ঠিক আছে, চ' আজিলৈকে মই ভাবিছোঁ তোমালোকে ভিডিঅ'টো ক্লিয়াৰ হৈছে। ইয়াত তোমালোকক চোৱা বহুত বেছি ইমাজিনেশ্যন লাগিব, ঠিক আছে। তোমালোকে অকণমান যদি ইমাজিনেশ্যন পাৱাৰটো নাথাকে, তেতিয়াহ'লে এই বস্তু বুজিব নোৱাৰিবা। বিশেষকৈ 3 ডাইমেনশ্যনৰ ক্ষেত্ৰত আৰু ইমাজিনেশ্যন আমাৰ লাগিব। চ' সেইকাৰণে মই অলপ অডিঅ' ভিজুৱেল কণ্টেণ্ট দিছোঁ, যাতে তোমালোকৰ ইমাজিনেশ্যনটো কৰিবলৈ সুবিধা হয়, ঠিক আছে। তোমালোকে অকণমান ট্ৰাই কৰিবা, ইয়াৰ লগত থকা কুৱেশ্যন এনচাৰ্ছবিলাক ছল্ভ কৰিবা, তেতিয়া তোমালোকৰ বস্তুবোৰ ইজি হৈ যাব, ঠিক আছে। এতিয়ালৈকে মই তোমালোকক কনচেপ্টটোহে দি আছোঁ, ইয়াৰ ৰিলেটেড কুৱেশ্যন বৰ বিশেষ নাই। তাৰ পিছৰ পৰাহে ষ্টাৰ্ট হ'ব 3 ডাইমেনশ্যনৰ পিছৰ পৰা, সেইখিনি মই তোমালোকক হাতেৰে লিখি কৰি দেখাম, ঠিক আছে। এতিয়া তোমালোকে জাষ্ট ক্ল'জ পেকিং বা এই বস্তুখিনি 3 ডাইমেনশ্যনেল বস্তুখিনি জাষ্ট কনচেপ্টটো তোমালোকে ক্লিয়াৰ কৰা, ঠিক আছে। থেংক ইউ।